এবাৰ মিত্ৰতাক লৈ চৰ্ত অখিল গগৈৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পূৰ্বে এপিচিচিৰ ভূপেন বৰাক আগতে চৰ্ত বান্ধি দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মিত্ৰতাৰ পূৰ্বে নিৰ্দিষ্ট হ'ব লাগিব কোন দলে কিমান আসনত খেলিব কংগ্ৰেছে অংশীদাৰী দলক কিমান আসন এৰি দিব সেয়া পূৰ্বে নিশ্চিত হ'ব লাগিব কাজিৰঙাত সংবাদমেল পাতি এই ঘোষণা অখিল গগৈৰ মই ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতি আহ্বানৰ প্ৰতি সঁহাৰি জনাইছো আজিৰ পৰা আনুষ্ঠানিকভাৱে আমি ৰাইজৰ দলে যুদ্ধবিৰতি আজিৰ পৰা মানি লৈছো সঁচাকৈ কংগ্ৰেছৰ লগত যদি এবাৰ বুজাবুজি হয় তেতিয়াহ'লে আগতেই কংগ্ৰেছ দলে কিমানটা সমষ্টিত খেলিব আমি কিমানটা সমষ্টিত বেলেগ বেলেগ ৰাজনৈতিক দলে আমি কিমানটা সমষ্টিত খেলিম তাৰ কথাখিনি আগতীয়াকৈ ফিক্স হ'ব লাগে আগতীয়াকৈ ফিক্স হোৱাৰ পাছতে আমাৰ মাজত আকৌ ইউনাইটেড প্লেটফৰ্মটো গঠন হ'ব লাগে আৰু কোন দলে কিমানখন আসনত ইলেকশ্যন খেলিব আগতীয়াকৈ আসনৰ সংখ্যাটো ফিক্স কৰি দিব কেণ্ডিডেট কাৰ কি হ'ব এইটো বেলেগ কথা কংগ্ৰেছ দলে কেইখনত খেলিব ৰাইজৰ দলে কেইখনত খেলিব অসম জাতীয় পৰিষদে কেইখনত খেলিব CPIM দলে কেইখনত খেলিব এইবিলাক বস্তু আমি আগতীয়াকৈ ফিক্স কৰি ল'ম